যোৱাকালি তিনিচুকীয়াত হৈ যোৱা এটা ঘটনালৈ যিহেতু অনা অসমীয়া কেইজনমান দুষ্কৃতিকাৰীয়ে এজন খিলঞ্জীয়া আমাৰ অসমীয়া যুৱকক যোৱাকালি যি তেখেতক মাৰপিটৰ এটা যিটো ঘটনা, তেখেত চিকিৎসাধীন হ'বলগীয়া হ'ল। সেই বিষয়টো লৈ আজি তিনিচুকীয়া সদৰত আমাৰ খিলঞ্জীয়া কিছু সংখ্যক সংগঠনৰ নেতৃত্বই তাত এটা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল। এই আন্দোলনত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও সংগঠনে তাত সেই আন্দোলনৰ কাৰ্যসূচীত জঁপিয়াই পৰিছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ তিনিচুকীয়া প্ৰশাসনে অগণতান্ত্ৰিকভাৱে তেখেতলোকক চুচৰাই তেখেতলোকক এৰেষ্ট কৰিছে। আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ অতি শীঘ্ৰেই তিনিচুকীয়া প্ৰশাসনে যিসকল আমাৰ খিলঞ্জীয়া আমাৰ ছাত্ৰ বা যুৱকসকলক যিসকলক তেখেতলোকে থানাত এৰেষ্ট কৰি ৰাখিছে, অতি শীঘ্ৰে তেখেতলোকক মুকলি কৰি দিব লাগে। যদিহে তিনিচুকীয়া প্ৰশাসনে অতি বিলম্বে বা অতি শীঘ্ৰে তেখেতলোকক যদি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে তিনিচুকীয়া জিলাৰ লগতে ডিব্ৰুগড় জিলা অচল অৱস্থাৰ সৃষ্টি হ'ব। আমি তিনিচুকীয়া প্ৰশাসনক দাবী জনাইছোঁ তেখেতলোকক অতি শীঘ্ৰেই মুকলি আকাশৰ তললৈ এৰি দিয়ক, বিনা চৰ্তে তেখেতলোকক এৰি দিব লাগিব।